প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই। তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক, বিজেপিত যোগদান কৰক। কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যি ধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান কৰক। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে, নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি ক'ৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে। अभी तक प्रद्युत बरदलै से मेरा कोई संपर्क नहीं है। अमित शाह से सर मुलाकात होने की संभावना है? अगर गृह मंत्री जी से बातचीत होते थे तब तो मेरा मालूम हो जाते थे, लेकिन मेरा नहीं लगता है कि अभी तक प्रद्युत बरदलै कोई बीजेपी का नेताओं से बातचीत किए हैं, मुझे नहीं लगता है। लेकिन राजनीति हमेशा संभावनाओं का ऊपर निर्माण होते हैं, तो संभावना है कि प्रद्युत बरदलै साहब का साथ हमारा संपर्क बन सकता है। ऐसा नहीं है कि नहीं बन सकता है। এই মুহূৰ্তলৈকে আমি কথা পতা নাই, এই মুহূৰ্তলৈকে। কিন্তু মই নাপাতো বুলি নকওঁ, আগত গৈ মই নাপাতো বুলি নকওঁ।